হেল্ল' এভৰিৱান, চিত্ৰাশিস কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ তেল পিঠা বা ঘিলা পিঠা। সকলোৱে জানে বনাব, কিন্তু পদ্ধতিবোৰ বেলেগ বেলেগ হয় বনোৱা। মই কেনেকৈ বনাওঁ চাওঁচোন আহক। মই লৈছোঁ 200 গ্ৰাম চাউলৰ পিঠাগুড়ি। পিঠাগুড়িখিনি মই ঘৰতে মিক্সিতে খুন্দি লৈছোঁ। আপোনালোকে বজাৰত পোৱা পিঠাগুড়িয়েও এইটো পিঠা বনাব পাৰে। তেতিয়া খালি পিঠাগুড়োতে পানীটো অকণ বেছিকৈ ব্যৱহাৰ কৰিব লাগে। লগতে লৈছোঁ মই গুড় সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। মিঠা কম খালে কমকৈ দিব। বেকিং সোডা লৈছোঁ মই আধা চামুচ। শুকান নাৰিকলৰ গুড়ি লৈছোঁ মই 3 চামুচ। ৰুকা কেঁচা নাৰিকলো ব্যৱহাৰ কৰিব পাৰে, তেতিয়া টেষ্টটো বৰ ধুনীয়া আহে, বা ব্যৱহাৰ নকৰিলেও একো নাই। ৰিফাইন তেল লৈছোঁ ডাঙৰ 2 চামুচ মই। আৰু পানী পিঠাগুড়িখিনি গুলিবলৈ। বেকিং সোডাখিনি পিঠাগুড়িৰ লগত মিলাই খুব ভালকৈ গোটেইখিনি একেলগ হোৱালৈকে মিলাই ল'ম ভালকৈ। এতিয়া গুড়খিনিও দি দিম। গোটেই বস্তুখিনি যাতে খুব ভালকৈ মিলি যায় তাৰ কাৰণে খুব ভালকৈ মিলাব লাগে। গুড় মই সোৱাদ অনুসাৰে লৈছোঁ, আপোনালোকে সোৱাদ অনুসাৰে ল'ব। এয়া গুড় মিহলি হ'ল মোৰ। এতিয়া নাৰিকলৰ গুড়িখিনিও দি দিম। নাৰিকলৰ গুড়িখিনি দিলে টেষ্টটো বৰ ধুনীয়া আহে। মিলাই ল'ম গোটেইখিনি। এচামুচ চফৰ গুড়ি দিম, যিটো মই আগতে দেখাবলৈ থাকি গৈছিলে। চফৰ গুড়ি দিলে গোন্ধটো বৰ ধুনীয়া আহে, বা কালজিৰাও দিব পাৰে। মই কালজিৰা নাই দিয়া। গোটেইখিনি একেলগে ভালকৈ মিহলি কৰি ল'ম। এতিয়া মই পানী দিম। পানী একেলগে সৰহকৈ দিব নালাগে, অলপ অলপকৈ দিব লাগে। সানি ল'ম গোটেইখিনি একেলগে। মই পানী ব্যৱহাৰ নকৰাকৈ সানি আছোঁ এতিয়াও। পানী একেবাৰে যেতিয়া সানিবলৈ দিগদাৰ হয় তেতিয়াহে ব্যৱহাৰ কৰোঁ মই। এয়া মই পানী ব্যৱহাৰ কৰাই নাই। এতিয়া মই আৰু অকণমান পানী দি দিম। গোটেইখিনি একেলগে সানি ল'ম। এয়া সানি মোৰ মিক্সাৰটো ৰেডি হৈছে। এতিয়া মই ডাঙৰ 2 চামুচ ৰিফাইন তেল দিম। ৰিফাইন তেল দিলে পিঠাটো কোমল কৰে অকণমান। বাকীখিনি মই ব্যৱহাৰ নাই কৰা। সানি ল'ম গোটেইখিনি একেলগে। 4 মিনিটমানৰ কাৰণে মই ফেটি ল'লোঁ। ফেটাৰ পিছত মিক্সাৰটো দেখক। এতিয়া মই মিক্সাৰটো প্লেট এখন দি এদিনৰ কাৰণে ফ্ৰিজত থৈ দিম কোমলিবলৈ কাৰণে। ইয়াৰ এদিনৰ পাছত চাওক, মই অকণমান পানী দি পাতল কৰি ল'লোঁ, কাৰণ ফ্ৰিজত থ'লে ডাঠ হৈ যায় অকণমান। কনচিষ্টেঞ্চিটো এনেকুৱা হ'লে ভাল হয়। দৰকাৰ হ'লে পানী ব্যৱহাৰ কৰিব আপোনালোকে। মই কেৰাহী পাতিত তেল গৰম হ'বলৈ দিছোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে মন কৰে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। তেল গৰম হ'লত মই গেছটো মিডিয়াম কৰি এটা এটাকৈ পিঠা দি দিম। মই পিঠাখিনি সদায় মিডিয়াম ফ্লেমতে ভাজোঁ, কাৰণ হাই ফ্লেমত ভাজিলে পিঠা ৰঙচুৱা হৈ যায় সোনকালে আৰু ভিতৰৰ পৰা নিসিজে। সেইকাৰণে মই সদায় মিডিয়াম ফ্লেমতে ভাজোঁ। হেতাখনেদি ছাইডৰ তেলবোৰ এনেদৰে পিঠাটোলৈ উঠাই দিছোঁ, যাতে পিঠাটো ধুনীয়াকৈ ফুলি উঠে। পিঠাটো হ'বলৈ বেছি সময় নালাগে। 10 ছেকেণ্ডমানৰ কাৰণে এফালে ভাজি পেলাই পিঠাটো লুটিয়াই দিলেই হয়। এইটো চাওক, মোৰ এটা ছাইড ধুনীয়াকৈ সিজিলে, ৰঙচুৱা হৈ গ'ল। পিঠাটো বেছি দেৰি ভাজি থাকিব নালাগে। আমি যেতিয়া কাঢ়োঁ তেতিয়া পিঠাটো খুব গৰম হৈ থাকে, তেতিয়াও পিঠাটো ভিতৰি সিজি থাকে, আৰু ৰংটো বেছিকৈ ভাজিলে ক'লা হৈ যায় পাছত। আপুনি এই পিঠাগুড়িখিনি এনেকৈ সানি পেলাই ফ্ৰিজত এসপ্তাহলৈকে থৈ খাব পাৰে। বেয়া নহয়, কোমল হৈ যায়, খুব খাবলৈ ভালো হয় এনেকৈ।
খালি ফ্ৰিজত থ'ব লাগে পিঠাগুড়িখিনি। এইটো মোৰ পিঠা ৰেডি হ'ল, মই কাঢ়ি ল'লোঁ। এনেদৰে মই বাকী পিঠাকেইটাও ভাজি ল'ম এতিয়া। বহুত মানুহে কয় ঘিলা পিঠাখিনি টান হয়। ঘিলা পিঠাখিনিত বেকিং চ'ডা দিলে কেতিয়াও টান নহয়। তাৰ পৰিৱৰ্তে যদি আপোনালোকে বেকিং পাউডাৰ দিয়ে তেতিয়া ঘিলা পিঠা টান হয়। বেকিং পাউডাৰে ঘিলা পিঠাটো ফুলাই কিন্তু টান কৰি দিয়ে, সেইকাৰণে বেকিং চ'ডাটো ব্যৱহাৰ কৰিব। বেকিং চ'ডা দিলে ঘিলা পিঠাটো খুব কোমল হয়। বেকিং চ'ডা কিন্তু বেছিকৈ নিদিব, বেছি বেকিং চ'ডা দিলেও গোন্ধটো ওলায়, ভাল নহয় তেতিয়া খাবলৈ। এটা পৰিমাণ অনুসৰি দিব জোখমতে। মই গোটেই পিঠাকেইটা ভাজি ল'লোঁ। এইটো লাষ্ট পিঠা মোৰ। কাঢ়ি ল'লোঁ এয়া মই চব। এয়া মই ঘিলা পিঠা ভাজিলোঁ গোটেইখিনি, ৰেডি হৈ গ'ল খাবলৈ। গৰমে গৰমে চাহৰ লগত খাই খুব ভাল লাগে নহয়নে? এইটো চব পিঠা মোৰ কিমান কোমল হৈছে। এনেকৈ বনাই চাবচোন এবাৰ। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।